আপুনি ৰাতিপুৱা ভালকে ৰ'দ নোলাওতে ৰানিং কৰি গুচি আহিছে, কিন্তু ৰানিং কৰা পিছত আপোনাৰ যেতিয়া ৰ'দ আৰম্ভ হয় সেই ৰ'দৰ পৰা ৰ'দ শেষ হোৱালৈকে পথাৰত দেউতাই কাম কৰে, দেউতাই দিন হাজিৰা কৰে, গতিকে তাতকেতো বেছি কষ্ট কৰা নাই। আপুনিও ৰানিং কৰি আছে, ময়ো ৰানিং কৰি আছো। মনৰ পৰা এটা সঁচা কথা কম, যিমানে ওচৰ চাপি আহিছে সিমানে ৰানিং কৰিব মন নোযোৱা হৈছে। ফিল্ডখনত যোৱা নোযোৱা এনেকুৱা লাগে যে ৰানিং কৰিব মনে নাযায়, ৰানিং নকৰো নেকি, আজি নুঠো নেকি, আজি উঠিব মনে যোৱা নাই। যিমানে ওচৰ চাপি আহিছে সিমানে আমাৰ মনটোৱে হাৰ মানিব ষ্টাৰ্ট কৰিছে। আপোনাৰো কৰিছে। ইণ্টাৰভিউ আহাৰ আগে আগে এনেকুৱা পৰিস্থিতি হয়ে, আৰু এই পৰিস্থিতিৰ লগত কেৱল আপোনাৰ মাইণ্ডটোৱে নহয়, আপোনাৰ ওচৰে পাজৰে বহুকেইটা ফেক্টৰ লগ লাগি এনেকুৱা হৈ আছে। অসম পুলিচৰ বাবে ইমান দিন কষ্ট কৰিছে, ইমান আশা কৰি ইমান সপোন দেখিছে, আৰু যদি ইমান ওচৰত অহাৰ পিছত আপুনি যদি হাৰ মানি দিয়ে তেতিয়াহ'লে আপুনি ফেইলাৰ, আপুনি লুজাৰ, আপুনি সকলো। এই সময়খিনি আপোনাৰ বাবে, এই সময়খিনি আৰু বেলেগৰ বাবে নহয়। এই যে আপুনি ৰানিং কৰি থাকে, আপোনাৰ ওচৰে পাজৰে যে লগ বন্ধু থাকে, আপুনি ৰানিং কৰি থকা সময়ত যে চাই থাকে, সেইখিনিও আপোনাৰ পেট কুলি হ'ব পাৰে, সেইখিনিও আপোনাৰ বাবে শত্ৰু হ'ব পাৰে। আপুনি ৰানিং কৰি আছে ঠিকে, আপোনাৰ লগৰ লগত ৰানিং কৰি আছে ঠিকে, যেতিয়া আপুনি সেই জাগাটোত উপস্থিত নাথাকিব তেতিয়া আপোনাৰ বিষয়ে আলোচনা কৰা মানুহৰো অভাৱ নাই। আৰু যদি আপুনি এতিয়াই হাৰ মানি দিয়ে, আৰু যদি এতিয়াই আপোনাৰ স্পীড কমি যায়, আৰু যদি এতিয়াই আপোনাৰ লং জাম্পটো কমি যায়, আপোনাক হাহাটো বেলেগে, আপুনি মানুহৰ ওচৰত মুখ ওলাব নোৱাৰিব। আৰু আপুনি সেই ভাবি ৰানিং কৰা এতিয়াতে কমাই দিছে। মাত্ৰ একমাহ সময় আছে, এই একমাহ সময়টো আপুনি নিজক এনেকুৱাকে দিয়ক জানো কৈ থকাখিনিয়ে কৈ থাকিবলগীয়া হৈ যায়, লাষ্টত কথা চেঞ্জ হৈ যায়। এইটো কৈ আছিলে সেইটো ক'ব লগা হৈ যায়, নিগেটিভ কৈ লাষ্টত আপোনাৰ বিষয়ে পজিটিভ ক'ব লগা হৈ যায়। আৰু আপুনি ইমান যে কষ্ট কৰি আছে আপোনাৰ কাৰণেতো নহয়, আপোনাৰ ঘৰৰ কাৰণেহে। কাৰণ ইমান দুখ কষ্ট দেখা পাইছে। আপুনি যেতিয়া ৰানিং কৰি থাকে প্ৰতিটো পাকতে আপোনাৰ মনত মানে এনেকুৱা কুৱেশ্যনবোৰ আহে যে সকলো ইমান ওপৰত গ'ল, সকলোৱে ইমান বেছি ছাকচেছ হ'ল, মই হ'ব পৰা নাই। সকলোৰে ঘৰ বনোৱা হ'ল, টকা পইচা ইনকাম কৰা হ'ল, আৰু এতিয়ালৈকে আমাৰ হোৱা নাই। আমাৰ ঘৰখন এতিয়ালৈকে ভাল ঘৰ হৈ উঠা নাই। এতিয়ালৈকে ভাত বনোৱাৰ বাবে, চিলিণ্ডাৰ অনাৰ বাবে 1000 টকা যোগাৰ কৰাৰ বাবে কিমানখিনি কষ্ট কৰিব লাগে, লাইটৰ বিল দিয়াৰ বাবে কিমান দিন হাজিৰা কৰিব লাগে। সেইফালে পথাৰত দেউতাই কাম কৰি আছে, এইফালে ঘৰত মায়ে দিন ৰাতি গৰমত কাম কৰি আছে। সেই কামৰ কষ্টখিনিৰ যদি আমিয়ে ৰিজাল্ট নিদিওঁ, কোনে ৰিজাল্ট দিব? লাষ্টৰ 2 পাকটো আপুনি ৰাখিয়ে থৈছে মা দেউতাৰ কাৰণে। মই বাৰে বাৰে কওঁ, সদায় আপুনি নিজৰ কাৰণে ৰানিং কৰক আৰু লাষ্টৰ 2 পাক মা দেউতাৰ কাৰণে ৰাখক, তেতিয়া আপোনাৰ যিটো জোচ ডাবল হৈ যাব। কাৰণ লাষ্ট 2 পাক স্পীড কমি যায়, সেই লাষ্ট 2 পাক মা দেউতাৰ কাৰণে ৰাখক। মনত আহিব যে মই এইখিনি কষ্টহে কৰি আছো, মোতকেতো 1000 গুণ কষ্ট কৰি আছো মা দেউতাই, গতিকে এইখিনি মোৰ কাৰণেনো কি। আপুনি জাষ্ট এইকেইদিন হাৰ নামানিব। ৰানিং কৰিব মন নোযোৱা হৈছে ঠিকে, ৰানিং কৰিব কিয়, ফিল্ডত যাবই মন নোযোৱা হৈছে কাৰণ ইমান দিন যে কষ্ট কৰিলে আপোনাৰ বডিটোৱে হাৰ মানিছে। আপোনাৰ বডিটো বুলিয়ে নহয়, মাইণ্ডটো হাৰ মানিছে। কিন্তু 2 দিনমান ধৈৰ্য ধৰিব লাগিব। মই বাৰে বাৰে কৈছো, ধৈৰ্য সহ্য যোনে কৰিব পাৰে ছাকচেছ তেওঁ হ'ব। 2 দিন দেৰি হ'ব পাৰে, 2 বাৰ বেছিকে ইণ্টাৰভিউ দিব লাগিব পাৰে, কিন্তু ভাবাতকৈ বেছি ভাল হৈ যাব। আপোনাৰ ৰানিং টাইম কমা নাই ঠিকে, এই কাৰণে কমা নাই কাৰণ আপোনাৰ বডিটো আৰু মাইণ্ডটো এটা হোৱা নাই। আপোনাৰ বডিটোৱে যদি কয় দৌৰিম, মাইণ্ডটোৱে কয় নোৱাৰা, মাইণ্ডটোৱে যদি কয় দৌৰিম, বডিটোৱে কয় ৰখা। এই চিষ্টেমত হোৱা কাৰণে ইমান দিনে আপোনাৰ টাইমটো কমা নাই। আৰু এই 1 মাহ সময়টো আপুনি নিজক দিয়ক, আৰু এনেকে দিয়ক জানো আপুনি যে দৌৰি আছে লগৰ কেইটাৰ লগত, আপোনাৰ কাষত যে আলোচনা কৰি থাকে আপোনাৰ বিষয়ে, সেইখিনিয়ে জানো ভাবিব লগা হয় যে ইয়াৰ তাত ভূত সোমাল নেকি, ই পাগল হ'ল নেকি। সেই ডিটেইলছটো আপোনাৰ তাত যেতিয়া আহি যাব তেতিয়া সকলোৰে মাইণ্ডছেট চেঞ্জ হৈ যাব। ইয়েছ মই পাগল, আৰু এই যদি পাগল যদি ফিল্ডখনত হ'ব নোৱাৰা তেতিয়াহ'লে কেতিয়াও আপুনি ছাকচেছ হ'ব নোৱাৰে এই ফিজিকেল লাইনটোত। ফিজিকেল তেওঁহে পাছ কৰে যিয়ে পাগল। কাৰণ দেখা পাইছে ফিল্ডবোৰত এনেকুৱা ল'ৰা ছোৱালী কিছুমান থাকে যে পাগলামিতকৈ পাগলামি কৰি থাকে, আৰু তেওঁ ৰানিঙৰ বাবে একদম শ্বেৰ, আৰু শ্বেৰটো শ্বেৰ কা বাপ। আপুনিও তেনেকুৱা হ'বলৈ চেষ্টা কৰক। বেলেগৰ কথা কোৱা বন্ধ কৰক, বেলেগক
ফলো কৰা বন্ধ কৰক কোনে ভাল কাম কৰি আছে তেওঁক অনুসৰণ কৰক যে ই দেখোন এনেকুৱাকৈ ৰানিং কৰি আছে ময়ো আজিৰ পৰা কৰিম তাৰ লগত যাবলৈ চেষ্টা কৰক অলপ হ'লেও সাকসেস হ'ব তাৰ বিষয়ে ক'বলৈ নহয় আজিকালি কি হয় ফিল্ডত যাই ঠিকে যেতিয়া সাকসেস হয় পাহৰিতো যাবই কত লৰা ছোৱালী এনেকুৱা আছে নিজে বিছনাৰ পৰা নুঠে তেওঁলোকক উঠাই লৈ যোৱাৰ পিছত যেতিয়া সাকসেস হয় তেতিয়াও পাহৰি যায় গতিকে এই সমাজখনত এই ৰানিং কৰা ফিল্ডখনত আপুনি কাকো বেষ্ট ফ্ৰেন্ড বুলি ভাবিব নালাগে যে ইয়ে মোৰ লগত দৌৰিব এৰ লগতে দৌৰিম সি যদি নাহো বুলি কয় ময়ো নাযাও এইটো কাম নকৰিব তাৰ লগত দৌৰক যোনে ফিল্ডত কষ্ট কৰি আছে যোনে ফিল্ডত বেলেগ কৰি আছে তাৰ লগত সেম টু সেম কৰিবলৈ চেষ্টা কৰক একে নহলেও কাখৰেটো যাব কিবা নহয় কিবাটো ইমপ্ৰুভ হ'ব সদায় এজন লৰাৰ লগত ৰানিং কৰি থাকিলে আপোনাৰ কেতিয়াও ইমপ্ৰুভ নহয় কাৰণ স্পিড টাইম সকলো যেতিয়া একে হৈ যায় তেতিয়া আপোনাৰ সেই ইনক্ৰিজ হ'ব চেষ্টা নকৰে টাইমিংটো আৰু যদি আপুনি যদি আপোনাতকে অলপ বেছি আমাৰ লৰা ছোৱালীবোৰে কি কৰে বেলেগক দাহ কৰে ঠাট্টা কৰে যে ই দেখোন মোতকে বেছি ৰানিং কৰে ঠাট্টা কৰি অলপ ডাউন কৰি দিও অলপ দাহ কৰি ফেলে বেলেগৰ মাজত বেলেগ কথা ঘুমাই দিও ইয়াৰ কথা বেলেগকে আলোচনা কৰো সেই সিস্টেমটোৰ কাৰণে লৰা ছোৱালীখিনি আজি পিছ পৰি আছে যদি সেই লৰাজনৰ লগত ৰানিং কৰিলে হয় সেই লৰাজনৰ লগত গোল হয় আৰু বহুত বেছি উন্নতি কৰিব পাৰিলে হয় গতিকে মই এটা কথাই কম ৰানিংটো আপোনাৰ বাবেতো আপুনি কৰি আছে এই কিদিন আপুনি হার নামানিব কাৰণ আপোনাৰ কথাই আলোচনা কৰি আছে গতিকে আপুনি পাগলামি কৰক আপুনি ৰানিংত মানে এনেকুৱা প্ৰগ্ৰেছ ষ্টাৰ্ট কৰি দিয়ক ফোকাস কৰক জানো বেলেগে ভাবিও পাত্তা নাপায় যে কেনেকুৱা ৰানিং কৰিব পাৰে কেনেকুৱা টাইপ পাগলামি কৰিব পাৰে এনেকুৱা ধৰণৰ ৰানিং এই কিদিন চেষ্টা কৰক বডিটোক ভালকে ৰাখক ভাল বস্তু খাওক পানী বেছিকে খাওক ৰানিং ভালদৰে কৰক আপোনাৰ সপোন পূৰণ হ'ব কাৰণ আপুনি দুটা মানুহৰ কাৰণে কাম কৰি আছে আপোনাৰ মা আৰু দেউতা আপোনাৰ কষ্ট পেলাই দিয়ক আপুনি কি কষ্ট কৰিছে আপুনি ৰাতিপুৱা ভালকে ৰ'দ নুলাওতে ডাউনিং কৰি গুছি আহিছে কিন্তু ৰানিং কৰা পিছত আপোনাৰ যেতিয়া ৰ'দ আৰম্ভ হয় সেই ৰ'দৰ পৰা ৰ'দ শেষ হোৱালৈকে পথাৰত দেউতাই কাম কৰে দেউতাই দিন হাজিৰা কৰে গতিকে তাতকেতো বেছি কষ্ট কৰা নাই সেইটো হিচাপত মই এটা কথাই কম আপোনাৰ কষ্টটো জিৰো ঘৰৰ মানুহৰ কষ্টখিনি যদি আপুনি বুজি পোৱা নাই আৰু এই ঘৰৰ মানুহৰ কষ্টখিনি যদি আপুনি হাঁহিলৈকে ট্ৰান্সফাৰ কৰিব বিচাৰে হাতত এটাই মানুহ আছে সেইটো আপুনি আৰু আপোনাৰ লগতে যুদ্ধ কৰিবলৈ শিকাইছে গতিকে আপুনি আৰু যুদ্ধ কৰক আমি আৰু যুদ্ধ কৰিব পাৰো কাৰণ আমাৰ মা দেউতাই বহু কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে আৰু সপোনটো আমি পূৰণ কৰিমেই যে নহওক ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু এটা এপছৰ লিংক দিছো সেই লিংকটোত ক্লিক কৰি এজ এ ফ্ৰেন্ড সিলেক্ট কৰি আপোনালোকে যদি ৰেজিষ্টাৰ কৰে এবাৰতে কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰি যদি আপুনি এজনকো শেয়াৰ কৰি দিয়ে তেতিয়া হলে 1000 লৈকে পাব লিংকটো ডেসক্ৰিপচনত দি আছে গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে